গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে কেনেকৈ আমাৰ ভাল কৰ্ম ভাগ্যৰ দ্বাৰা আমাৰ সন্মুখত আহে। ঠিক আছে। তো বন্ধুসকল, আপোনালোকে বিশ্বাস কৰে নাই যে আমি যিখিনি কাম কৰোঁ, যিখিনি ভাল কাম কৰোঁ, সেই ভাল কৰ্মখিনি এদিন ভাগ্যৰ দ্বাৰা আমাৰ সন্মুখত আহে। কেনেকৈ আহে জানানে? ধৰি লওক, আমি নভবা নিচিন্তাকৈ আমি কোনোদিন ভবাই নাই এনেকুৱা কিছুমান বস্তু আমাৰ সন্মুখত আহি যায়, যোনটো বস্তু আমি কোনোদিন সপোনতো নাভাবোঁ। ঠিক আছে। আমি যেতিয়া কেতিয়াবা সমস্যাত পৰি থাকোঁ, বহুত বিপদত পৰি থাকোঁ, ক'তবা বিচাৰিবলৈ যাওঁ, কাকবা খোজোঁ, কাকবা ধাৰলৈ বিচাৰোঁ, যিকোনো মানে উপায় বিচাৰোঁ। যেতিয়া আমাৰ বহুত সমস্যা আহে, কিন্তু সকলো ফালে নিৰাশ হৈ যাওঁ, ক'তো আমি একো পথ বিচাৰি নাপাওঁ। কিন্তু কেতিয়াবা এনেকুৱা হৈ যায় যে অকস্মাতে কোনোবা এজন আহিছে বা কিবা এটা কেনেবাকৈ ক'ৰবাৰ পৰা ফোন এটা আহিছে। ঠিক আছে। কিবা এটা সুযোগ আমাৰ সন্মুখত অট'মেটিকলি আহি যায়, নিজে নিজে আহে। ঠিক আছে। তেনেকুৱা আপোনালোকৰ হৈছে নাই? বন্ধুসকল, মোৰ 100% হৈছে। আৰু মই সেইটো কাৰণে আজি বিশ্বাস কৰোঁ যে আমি যিখিনি কৰ্ম কৰোঁ নহয়, সেই কৰ্ম যদি শুদ্ধ হয়, ভাল কৰ্ম হয় নহয়, সেই ভাল কৰ্মৰ দ্বাৰাই আমাৰ সন্মুখত এনেকেই কেতিয়াবা আহি যাব সন্মুখত, আমি গমেই নাপাওঁ। ঠিক আছে। তেনেকুৱা মোৰ কেইবাবাৰো হৈছে। প্ৰথম এবাৰ মোৰ এই ঘটনাটো হ'ল যোৱাকালি নহয়, আজি দুদিনমানৰ আগত। ঠিক আছে। তো এই ঘটনাটো মই পিছত ক'ম, তাৰ আগতে কৈ লওঁ যে মোৰ এনেকুৱা এটা পৰিস্থিতি হৈছিলে এটা সময়ত, যেতিয়া মই গোলাঘাটত আছিলোঁ। ঠিক আছে। গোলাঘাটত থাকোঁতে কি হৈ গ'ল, মোৰ মানে বাইক পৰ্যন্ত বিক্ৰী হৈ গ'ল, সম্পূৰ্ণ বাইক পৰ্যন্ত বিক্ৰী হৈ গ'ল। মানে বাইকখন ৰাখিবৰ কাৰণে মই টকা ৩,০০০ টকা ঘৰতো বিচাৰিছিলোঁ, সকলোতে বিচাৰিলোঁ, কিন্তু নাপালোঁ। ঠিক আছে। অৱশেষত মই বাইকখন বিকিবলৈ বাধ্য হৈ গ'লোঁ, কাৰণ ঘৰৰ ভাড়া দিব লাগে, যিকোনো দিব লাগে। লাষ্টত উপায়হীন হৈ গ'লোঁ। মোৰ ক'ৰ পৰা কি হ'ব মই নিজেই চিন্তা কৰি নাপালোঁ। মানে এনেকুৱা এটা পৰিস্থিতি আহিছিলে যে মোৰ আৰু জীয়াই থকাৰ কোনো সম্ভাৱনাই নাছিলে। মানে ব্ৰেণ্ডে সদায় এটাই কৈছিলে সেই সময়ত, যে আৰু জীয়াই থকাৰ কোনো লাভ নাই। ঠিক আছে। সেই পৰিস্থিতি মোৰ হৈ গৈছিলে। কিন্তু সেই সময়তে অকস্মাতে এটা মোৰ ফোন কল আহিলে যে এনেকুৱা এটা জব আছে, কৰিবা নেকি? ঠিক আছে। তো মই ভবাই নাছিলোঁ সেই বস্তুটো মোৰ জীৱনলৈ আহিব, মোলৈ সেই ফোন কলটো আহিব বুলি। কিন্তু নভবাকৈ সেই ফোন কলটো মোলৈ আহিল। আৰু সেইটো কেনেকৈ আহে জানেনে? আমাৰ ভাল কৰ্মৰ দ্বাৰা। আমি যিখিনি কৰ্ম কৰি থৈছিলোঁ, যি আগতে কৰ্ম কৰি থৈছিলোঁ, সেই কৰ্ম যদি ভাল কৰ্ম কৰি থৈছিলোঁ, সেই ভাল কৰ্মৰ পৰা ফলটো আমি পাই যাওঁ অকস্মাতে, কেনেবাকৈ কোনোবা সময়ত পাই যাওঁ। যেনেকৈ এইবাৰো মোৰ বহুত প্ৰব্লেম হৈ আছিলে, বহুত হেৰি হৈছিলে, অনলাইনৰ যোনখিনি কাম আছিলে, কামখিনিও বন্ধ হৈ আছিলে। আৰু তেনেকুৱাতে মোৰ এনেকুৱাতে অকস্মাতে মোক ফোন কল আহিলে যে আমুকত কাম এটা আছে। ঠিক আছে। তো এইবিলাক যে হয় নহয়, আমাৰ কৰ্মফলৰ বল। আমি যিখিনি কৰ্ম কৰি থওঁ, ভাল কৰ্ম, সেই কৰ্মৰ ফলখিনি আমি পাওঁ। কিন্তু আমি ভাবোঁ যে ভাগ্য আমাৰ বেয়া, আমাৰ ভাগ্য বেয়া কাৰণে আমাৰ একো নহয়। কিন্তু ভাগ্য বেয়াৰ লগত কোনো কথা নাথাকে, কাৰণ ভাগ্য আমাৰ কৰ্মৰ দ্বাৰাহে লিখে। ঠিক আছে। মই আগৰ ভিডিঅ'টো মই কৈছিলোঁ যে আমাৰ ভাগ্য লিখা হয় কৰ্মৰ দ্বাৰা। ঠিক আছে। আমি যেনেকুৱা কৰ্ম কৰিম তেনেকৈ আমাৰ ভাগ্য হ'ব। এতিয়া কথা হ'ল যে কৰ্মখিনি আমি যে অকস্মাতে পাওঁ বা কেতিয়াবাহে পটককৈ পাওঁ, তো সেইটো বস্তু আগতেই কিয় নাপাওঁ, হয়নে? তো সেইটো কিয় আগতে নাপাওঁ? তো আমি যিখিনি ভাল কৰ্ম কৰোঁ, ভাল কৰ্ম কৰা পিছতো আমি কিছুমান বেয়া কৰ্ম কৰোঁ। কাৰোবাৰ মনত আঘাত দিওঁ, কাৰোবাৰ দুখ দিওঁ, কাৰোবাৰ বেয়াকৈ কৈ থৈছোঁ, কাৰোবাৰ পৰা প্ৰবঞ্চনা কৰি থৈছোঁ, কাৰোবাৰ মনত আঘাত লগা কিছুমান কথা কৈ থৈছোঁ। যেনেকৈ বেয়া কৰ্ম, যিখিনি বেয়া কৰ্ম হয়, সেই বেয়া কৰ্মখিনি আমাৰ বেছি হয়। ঠিক আছে। তো আমি যিমান ভাল কৰ্ম কৰোঁ, তাতকৈ দুগুণ বেছি বেয়া কামহে কৰোঁ। কাৰোবাক আঘাত দিয়া, কাৰোবাক কষ্ট দিয়া, কাৰোবাক জেলেছ ফিল কৰা, কাৰোবাৰ বস্তু কাঢ়ি লোৱা। ঠিক আছে। কাৰোবাৰ ভাগৰ বস্তু কাঢ়ি লোৱা। এইবিলাক বস্তু আমি মানে যিখিনি বেয়া কৰ্ম, সেই বেয়া কৰ্মখিনি আমি বেছিকৈ কৰোঁ।
গতিকে যেতিয়া আমি বেছিকৈ বেয়া কৰ্মখিনি কৰিম নহয়, তো বেয়াৰ অনুপাতটো সদায় বেছি হৈ থাকে। আৰু আমি যিখিনি ভাল কৰ্ম কৰোঁ, যেনেকৈ কিবা এটা কাৰোবাক সহায় কৰি দিলোঁ, হয়নে? মোৰ নিজৰ মাক মই কিবা এটা ভাল শুশ্ৰূষা কৰিলোঁ, দেউতাক কিবা শুশ্ৰূষা কৰিলোঁ ভাল, ঠিক আছে। কোনোবা দুখীয়া মানুহ এজনক কিবা এটা পটকৈ দি দিলোঁ, কোনোবা এজনে ৰাস্তা পাৰ হ'ব খুজিছে, ৰাস্তা পাৰ কৰাই দিলোঁ, ঠিক আছে। তো যিখিনি আমি মানে ভাল কৰ্ম হয়, সেই ভাল কৰ্মৰ সংখ্যাটো বহুত কম হয়, ঠিক আছে। আৰু কম হোৱাৰ কাৰণে কি হৈ যায়, আমাৰ বেয়া কৰ্মখিনি যিখিনি আমি ভুগিব লাগে, সেইখিনি আগতে আহি থাকে। কাৰণ আমাৰ বেয়া কৰ্মৰ অনুপাতটো সদায় বেছি হৈ আছে, সংখ্যাটো সদায় বেছি হৈ আছে, আৰু বেয়া সংখ্যাটো বেছি হৈ আছে কাৰণে প্ৰথম যোনটো পাব সেইটোহে আহিব। তো বেয়া কৰ্মৰ দ্বাৰা আমাৰ বেয়া ভাগ্যখিনি হৈ আছে, আমাৰ ভাগ্যটো বেয়া হৈ আছে, কাৰণ আমি প্ৰত্যেকটো কাম বেয়াই কৰি থৈছোঁ। আৰু বেয়া কৰ্ম কৰাৰ কাৰণে কি হয় যে আমাৰ যিকোনো সমস্যা বিপদ, যিখিনি প্ৰব্লেম, একজেক্টাৰ এইবিলাক যিখিনি আহি থাকে নহয়, সেই আমাৰ বেয়া ভাগ্যৰ দ্বাৰা সেইখিনি আমাৰ চলি থাকে। কিন্তু সেই তাৰ মাজতে কোনোবা এটা জেগাত কি হৈ যায়, এইটো বেয়া আহি আছে, বেয়া আহি আছে, বেয়া আহিছে, পটকৈ বোলে ভাল কৰ্ম এটা কৰি থৈছিলোঁ, সেই ভাল কৰ্মৰ দ্বাৰা আমাৰ বস্তুকেইটা আমাৰ জীৱনলৈ আহিবলৈ আৰম্ভ কৰে, ঠিক আছে। ঘপকৈ আহি যায়, ঠিক আছে। কাৰণ সংখ্যাটো কম, কোনোবা এটা এইফালে চাওকচোন, আপুনি লাইন লগাই চাওক যে বেয়া 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 ভাল, বেয়া 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 ভাল, হয়নে? তো এই তেনেকৈ আমি যোনটো বেয়া কৰ্ম কৰি আহিছোঁ, বেয়া কৰ্ম কৰি আছোঁ, আমাৰ দিনবিলাক বেয়ালৈ গৈ আছে, ইটো বেয়া, সিটো বেয়া, ইটো সমস্যা, সিটো বিপদ, আমুক তামুক ধেৰ আহি আছে। তাৰ মাজতে কি হৈ যায়, পটককৈ ভালৰ সংখ্যাটো পৰি যায়। ভালৰ সংখ্যাটো পৰি যোৱাৰ লগে লগে কোনোবা ফালৰ পৰা আমাৰ ৰাস্তাটো খোল খাই যায়, পটকৈ কিবা এটা সুযোগ আহি যায়, কিবা এটা আমাৰ ওচৰত অফাৰ আহি যায়, হয়নে? আৰু তেতিয়াই ভাবোঁ, এইটো কেনেকৈ আহি গ'ল, আমি নভবা নিচিন্তাকৈ, কেতিয়াবা আমি নিবিচাৰোঁ, তেনেকুৱাতো আমাৰ ভাল মানে সেই আমাৰ ফলটো পাই যাওঁ, ঠিক আছে। আমি কেতিয়াবা নিবিচাৰোঁ, ধৰক এইবাৰে মই মোলৈ ফোনটো মই কেতিয়াও ভবা নাছিলোঁ, মই মানে একেবাৰে ভবা নাই, মই এটাই ভাবি থৈছোঁ যে মই অনলাইনত কাম কৰি আছোঁ, অনলাইনত কাম কৰিম, ধুনীয়াকৈ তাত পৰাই উপাৰ্জন কৰিম। কিন্তু অনলাইনৰ কামত কি হৈ যায়, কেতিয়াবা ছাৰ্ভাৰ ডাউন, কেতিয়াবা কিবা এটা মিষ্টেক হৈ গ'ল, সেই তাক লৈ পেলাই আমাৰ কামবিলাক বন্ধ হৈ যায়, কেতিয়াবা ষ্টপ হৈ থাকে। তো সেই সময়খিনিত আমাক চলিবৰ কাৰণে অসুবিধা হৈ যায়, ঠিক আছে। কাৰণ আগৰ পৰিস্থিতিটো বেয়া আছিলে, বেয়াৰ পৰাহে ভাললৈ আহিছোঁ। তো আমাৰতো জমা পইচা নাই, তো যোনটো পইচা পাম সেইটোৰ পৰাহে চলিব লাগে। তো এতিয়া কি কৰিম, যেতিয়া বন্ধ হৈ যায় তো মানে উপায়হীন হৈ যাওঁ, উপায়হীন হৈ পেলাই তাৰপিছত কি হৈ যায়, মই মোৰ জীৱনলৈ যেতিয়া সেই ফোন কলটো আহিলে যোৱাকালি, আজি দুদিনমানৰ আগত, যে এনেকুৱা এনেকুৱা কাম এটা আছে, কৰিবা নেকি? তো মই কৰিম বুলি ক'লোঁ, অন্তৰৰ পৰা কোৱা নাছিলোঁ, মনৰ পৰা কোৱা নাছিলোঁ, ঠিক আছে। তাৰপিছতো ঈশ্বৰক প্ৰাৰ্থনা কৰিছিলোঁ, হে প্ৰভু, মোৰ এইটো ইচ্ছা কোনো নাই, কাৰণ মোৰ যোনটো কৰ্মত ইচ্ছা আছে, যোনটো মোৰ অন্তৰৰ পৰা কৰি আছোঁ, সেই কামতহে মোৰ মানে ইচ্ছাটো বেছি গৈ আছে। কিন্তু তুমি যেতিয়া মোক দিছা, তুমি যেতিয়া মোক অফাৰটো দিছা, তাক মই অনাদৰ নকৰোঁ, ঠিক আছে। মই আদৰেৰে গ্ৰহণ কৰিম। আৰু সেই বুলি কৈ মই ঘৰতো বাৰে বাৰে কৈছোঁ যে মই নকৰোঁ নেকি, কিন্তু গ'লোঁ। যোৱাৰ পিছত গম পাইছোঁ যে মানুহ ঘৰ বহুত ভাল, মানুহজন ভাল, মানুহগৰাকী ভাল। সেই ঘৰৰ লগত মই যদি কাম সম্পৰ্ক ৰাখোঁ বা সেই ঘৰৰ লগত কাম কৰি থাকোঁ, মানে মোক মানে বেয়া ফিল নালাগে, নিজক বেয়া নালাগে। তো সেই বস্তুটো মোৰ ভাল বস্তু এটা পাই গ'লোঁ, ঠিক আছে। তো এই তেনেকৈ আমি নভবাকৈ, নকৰোঁ বুলি ক'লেও কিছুমান কাম আমাৰ হাতলৈ এনেকৈ আহি যায় নহয়, আমি কৰিবলৈ বাধ্য হৈ যাওঁ। তাৰমানে সেইটো মোৰ কৰ্মটো ভাল কৰি থৈছিলোঁ, সেই ভাল কৰ্মৰ দ্বাৰা ভাগ্য লিখন হয়, ভাগ্যৰ দ্বাৰা মই সেই কৰ্মটো ঘূৰাই পাই গ'লোঁ, ঠিক আছে। তো আমি যোনখিনি ভাল কাম কৰিম নহয়, সেই ভাল কামখিনি আমাৰ জীৱনলৈ গুচি আহিব, আৰু বেয়া কৰ্মখিনিও ঘূৰি আহে, ঠিক আছে। তো সেইটো কাৰণে আমি সদায় কি কৰিব লাগে, আমি যিমান পাৰোঁ ভাল কাম কৰাৰ চেষ্টা কৰিব লাগে। সদায় আনক আঘাত দিয়া, আনক অনাদৰ কৰা, আনক ইনচাল্ট কৰা, আনক উপলুঙা কৰা, সেইবিলাক কাম যেতিয়া কৰিম নহয়, আমাক কোনোবাই কৰিব, মানে সেই কৰ্মটো আমাৰ মাজলৈ ঘূৰি গুচি আহে। যোনটো কৰ্ম কৰিম, যেনেকুৱাই ভাল হওক বেয়া হওক, সেই কৰ্মটো আমালৈকে ঘূৰি গুচি আহে, ঠিক আছে। সেইটো কৰ্ম ঘূৰি আহিবই, সেইটো কথাই নাই, আপুনি লিখি ৰাখক, আমি যি কৰিম সেইটো আমাৰ লগত ঘটিব, ঠিক আছে। কিন্তু কি হয়, আজি কথা পাতি আছোঁ যে আমাৰ
ভাল কৰ্মখিনি ভাগ্যৰ দ্বাৰা আমাৰ সন্মুখত কেনেকৈ আহে? তো সি তেনেকৈ আহে যে অকস্মাতে আহি যাব। কেলেই অকস্মাতে আহে? যে আমাৰ ভাল কৰ্মৰ অনুপাতটো খুব কম। আৰু যদি আমি ভাল কৰ্মই কৰি থলোহেঁতেন, যদি ভৱিষ্যতে কাকো আঘাত নিদিলোহেঁতেন, কাকো দুখ নিদিলোহেঁতেন, কাৰো অন্যায় নকৰিলোহেঁতেন, কাৰো বেয়া কাম নকৰিলোহেঁতেন, তেতিয়া কি হয়, আমাৰ কৰ্মখিনি ভাল মানে একেৰাহে ভাল হৈ আহি থাকিলে। মাজত কেতিয়াবা বেয়া আহিলেহেঁতেন, মানে বেয়া কৰ্ম যদি অনুপাতটো কম থাকে, ঠিক আছে, ধৰক মোৰ বেয়া কৰ্ম ক'তবাহে কোনোবা এটা দুই এটা কৰিছোঁ, ধৰক ক'তবা কাকবা বেয়াকৈ কৈ দিলোঁ, কাকবা কিবা এটা কৰি দিলোঁ, তো সেই বেয়া অনুপাতটো কম হ'ব আৰু যিমানখিনি ভাল কাম কৰিছোঁ সিমানখিনি ভাল অনুপাত হ'ব। তো যিমান আমাৰ ভাল কাম কৰি আহি থাকিম নহয়, কাম কৰি আহি থাকিম, ভাল হৈ থাকিব, আমাৰ লাইফটো ভাল ষ্টাইল হৈ থাকিব, মাজতে পটকৈ আমাৰ প্ৰব্লেম এটা আহি যাব, মাজতে কিবা এটা বিপদ আহি যাব। প্ৰত্যেকৰে হয়, আপোনালোকে বন্ধুসকল চাব, ভালকৈ চাব, যে এনেকুৱা হৈ যায় যিসকলে তাৰমানে ধৰক কোনোদিন কাকো অন্যায় কৰা নাই, কাকো বেয়া কৰা নাই, কাকো মানে হিংসা কৰা নাই, কাকো বেয়া অনাদৰ কৰা নাই, কাৰো বিচৰা নাই, তেনেকুৱাকৈ ধুনীয়াকৈ লাইফ ষ্টাইলটো চলি গৈ আছে। কিন্তু কি হয়, তাৰ মাজতো আমাৰ মাজত ঘপকৈ বেয়া দিন এটা আহি যায়, পটকৈ বিপদ এটা আহি যায়, পটকৈ সমস্যা এটা আহি যায়, পটকৈ দুৰ্ঘটনা এটা হৈ যায়। কিয় হয়? সেইটোৱে, আমি ভাল কৰ্ম কৰি আছোঁ, মাজতে কিজানি কোনোবা এটা বেয়া কৰ্ম কৰি থৈছিলোঁ, সেই মাজৰ যোনটো বেয়া কৰ্মটো আমাৰ ভাগ্যৰ দ্বাৰা আমাৰ ওচৰলৈ সন্মুখত আহি যায়। সেই তেনেকেই আমি যিখিনি ভাল কৰ্ম কৰিম, তো বেয়াটো অনুপাতটো বেছি হৈ আছে, তো বেয়াটো অনুপাত বেছি হৈ থকাৰ কাৰণে কি হয়, বেয়া মানে ইফালে সমস্যা, সিফালে বিপদ, সিফালে এইটো, সিফালে সেইটো, ঢেৰ কিবা কিবি ঢেৰ হৈ থাকে। তাৰ মাজতে কি হৈ যায়, কোনোবা এটা সময় কোনোবা এটা জেগাত মই ভাল কৰ্ম কৰি থৈছিলোঁ, সেই ভাল কৰ্মৰ ফলটো ঘপকৈ আহি গ'ল, যে আপোনাক এইটো পাইছে, আপুনি এইটো কৰিব পাৰিছে। তো এনেকুৱা প্ৰত্যেকৰ ক্ষেত্ৰতে হয়, চাবচোন, কেতিয়াবা কোনোবাই নভবাকৈ লটাৰী এটা লাগি গ'ল, লাখ টকাৰ লটাৰী লাগি গ'ল, তো সেইটো কি হয়, যে আমি এতিয়া কথা হ'ল, বহুতৰ প্ৰশ্ন আহিব যে আমি যদি ভাল হয় তেতিয়াহ'লে একেবাৰে ভাল নহয় কিয়, হয়নে? যে একেবাৰে মই ধৰক ভালকৈ ধনী হৈ গ'লোঁ, লাখ টকা পাই গ'লোঁ, সেই তেনেকুৱা নহয় কিয়? কিয় নহয় জানেনে বন্ধুসকল? তো সেই বস্তুটো আমাৰ কৰ্মৰ অনুপাতত, আমাৰ সেই কৰ্মটো কিমান ভাল আছিলে, তাৰ অনুপাতত আমি ফলটো সিমানটো পাম, ঠিক আছে। আমি ধৰক এই টুকুৰা মাটিত মই ধুনীয়াকৈ খান্দি কৰি খেতি লগাইছোঁ, এই টুকুৰা মাটিতহে খেতি টুকুৰা পাম। যদি গোটেই বাৰীখনত খেতি লগালোহেঁতেন, তো গোটেই বাৰীৰ পৰাই ফলটো পালোহেঁতেন। তো আমি ভাল কৰ্মটো কম কৰিছোঁ, কম কৰাৰ কাৰণে অনুপাতটো কম পাইছোঁ, আমি সেই অনুপাতে মানে ফলটো পাইছোঁ, ঠিক আছে। এতিয়া বুজি পালে যে আমি যদি ভাল কৰ্ম মানে একদম ডাঙৰ ভাল কৰ্ম কৰি থলোহেঁতেন নহয়, তো আমি ডাঙৰ ভাল মানে সুযোগ আহিলে, ডাঙৰ ভাল বস্তু আমাৰ জীৱনলৈ আহিলেহেঁতেন আমাৰ সন্মুখত। তো আমি সাধাৰণ ভাল কাম এটা কৰি থৈছোঁ কাৰণে সাধাৰণ মানে ভাল কাম এটা আমাৰ সন্মুখত আহি যায়। তো সেই তেনেকৈ আমাৰ যিখিনি কৰ্ম কৰোঁ নহয়, সেই কৰ্মৰ পৰা আমাৰ ভাগ্যৰ দ্বাৰাই ফলখিনি পাওঁ, ঠিক আছে। কৰ্মৰ লিখন সদায় ভাগ্যৰ লিখন হয় কৰ্মৰ দ্বাৰা, আৰু কৰ্মৰ পৰা তাৰমানে আমি যি কৰ্ম কৰিম সেই কৰ্মৰ পৰা ভাগ্যৰ দ্বাৰাই ফলটো পোৱা যায়, ঠিক আছে। তো এতিয়া বুজি পালে বন্ধুসকল, যে আমি সেইকাৰণে আমি সদায় ভাল কৰ্ম কৰিব লাগে। মই বহুত পিছত গম পাইছোঁ যে আমাৰ ভাগ্যবিলাক বেয়া বুলি ভাবোঁ, আমি এষ্ট্ৰলজাৰৰ ওচৰত যাওঁ, আমুকৰ ওচৰত যাওঁ, সেইবিলাক কথা নহয় আচলতে। আমি যেনেকৈ কৰ্ম কৰিম তেনেকৈ আমি ফল পাম, ঠিক আছে। তো আমি যদি ভাল কৰ্ম কৰোঁ ভাল ফল পাম, বেয়া কৰ্ম কৰোঁ বেয়া ফল পাম। তো আমি বেয়া কৰ্মৰ অনুপাতটো বেছি হৈছে, আমাৰ সংখ্যাটো বেছি হৈ আছে। তো সেইকাৰণে বেয়া কৰ্ম, বেয়া জীৱনটো, লাইফটো বেয়া, পটকৈ কোনোবা এটা সময়ত কাকবা ভাল কৰ্ম এটা কৰি থৈছিলোঁ, সেই ভাল বস্তুটো ঘপকৈ আহি যায়। তো আমি সেই তেনেকৈ যদি ভাল কৰ্ম কৰি গৈ আছোঁ, ভাল, কোনোবা এজেগাত কাকবা অন্যায় কৰি থৈছোঁ, কোনোবা এজেগাত কাকবা আঘাত দি থৈছোঁ, তো সেই বেয়াটো ঘপকৈ আহি যায়। তেনেকৈ আমাৰ সমস্যাবিলাক আহে, তেনেকৈ বিপদবিলাক আহে। তো এনেকেই আমাৰ কেনেকৈ যে ক'লোঁ যে সেই তেনেকৈ আমাৰ কৰ্ম ভাগ্যৰ দ্বাৰা আমাৰ সন্মুখত আহে। আমাৰ কৰ্ম সদায়
ভাগ্যৰ দ্বাৰা আমাৰ সন্মুখত আহে। তো আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে সকলোৱে বুজি পায়। যে কথাটো বুজি পালে কি হয়, তেতিয়া বেয়া কাম নকৰিব। তেতিয়া বেয়া কাম নকৰিলে কি হ'ব, আমাৰ দিনবিলাক ভাল ভাল গৈ থাকিব। আমি যিমান ভাল কাম কৰিম, আনক সহায় কৰিম, আনক হেল্প কৰিম, আনৰ হিংসা নকৰোঁ, আনৰ কাঢ়িবলৈ চেষ্টা নকৰোঁ, আনৰ ভাগৰ ল'ব নিবিচাৰোঁ, ঠিক আছে। তো আনৰ বস্তু আমি আমাৰ কৰাৰ চেষ্টা নকৰোঁ। সেই তেনেকৈ যেতিয়া আমি কাৰোবাক হিংসা নকৰোঁ, যিকোনো বেয়া কাম যাতে নকৰোঁ, তেতিয়া কি হ'ব, আমি সদায় শুদ্ধভাৱে ভাল কাম কৰি যাম নহয়, তেতিয়া আমাৰ লাইফটো ভাল হৈ গৈ থাকিব, ঠিক আছে। সেইকাৰণে সদায় ভাল কাম কৰিব লাগে। তো আজি যদি আপোনালোকক সঁচাকৈ মোৰ ভিডিঅ'বিলাক ভাল লাগে, তেতিয়াহ'লে মই আৰু এবাৰ অনুৰোধ কৰিছোঁ যে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু মোৰ এটা ফেচবুক পেজ আছে, তাতো আপোনালোকে ফ'ল' কৰি ল'ব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' সদায় পাই থাকে। আৰু আপোনালোকৰ অকণমান উৎসাহ, আপোনালোকৰ অকণমান প্ৰেৰণা পালে মই আৰু দুগুণ সাহস পাম এনেকুৱা ধৰণৰ ভিডিঅ'ছ বনাই যাবৰ কাৰণে। আৰু প্ৰত্যেকটো ভিডিঅ' মোৰ অভিজ্ঞতা, মই প্ৰত্যেকটো বস্তু মই নিজে অভিজ্ঞতাৰে মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰি আছোঁ। তো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।